ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো ষ্টাৰ চিমেন্টছ প্ৰেজেন্স টাইম ইট বিগ ব্ৰেকিং 500 টকাই কাল হৈ পৰিল নেকি ইয়াসমিন বেগমৰ বাবে কিয়নো 500 টকাৰ বাবে নিখংখভাৱে হত্যাকাণ্ডৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্বামী আজিম উদ্দিনৰ বিৰুদ্ধে কিয়নো শহুৰেকৰ ঘৰৰ পৰা পত্নীক লৈ আহিবলৈ গৈছিল আৰু আনিবলৈ যোৱাৰ সময়তে হঠাৎ এই নিখংখ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে অভিযোগ উত্থাপন হৈছে যে ই-ৰিক্সাৰ পৰাই গটিয়াই এনেদৰে হত্যা কৰিছে নেকি স্বামী আজিম উদ্দিনে আৰু তাকে লৈ এতিয়া সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ 500 টকাই কাল হল ইয়াসমিন বেগমৰ বাবে এক অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে স্বামী আজিম উদ্দিনে পত্নীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শহুৰেকৰ ঘৰৰ পৰা পত্নীক ই-ৰিক্সাৰে আনিবলৈ গৈছিল আজিম উদ্দিনে আৰু ঘৰলৈ উভতাৰ পথতে লিপ্ত হয় কাজিয়াত প্ৰথমে কাজিয়াত লিপ্ত হয় আৰু তাৰ পাছতে পত্নী ইয়াসমিনক চলন্ত ই-ৰিক্সাৰ পৰা গটিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ঘটনাক পথ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল আজিমে আৰু ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া প্ৰকৃততে স্বামী আজিম উদ্দিন দুখী হয়নে নহয় এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু নগাঁৱৰ কঠিয়াতলিৰ 11 মাইলতে সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্বামী আজিম উদ্দিনৰ বিৰুদ্ধে আৰু এই ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক অতিকৈ নিখংখ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে আৰু 500 টকাৰ বাবে কাজিয়াত লিপ্ত হয় পোনপ্ৰথমে দুই পত্নী স্বামী একেলগে কাজিয়াত লিপ্ত হয় মাত্ৰ 500 টকাৰ বাবে আৰু তাৰ পাছতে চলন্ত ই-ৰিক্সাৰ পৰা কাজিয়াৰ মাজতে কাজিয়াত লিপ্ত হোৱাৰ পাছতে চলন্ত ই-ৰিক্সাৰ পৰা গটিয়াই পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰা হৈছে অভিযোগ উত্থাপন হৈছে আৰু এনেদৰে স্বামী আজিম উদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে 500 টকাই যেন কাল হৈ পৰিল পত্নী ইয়াসমিন বেগমৰ বাবে এক অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ ঘটনা নগাঁৱত সংঘটিত হৈছে আৰু এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে পৰিয়ালৰ লোকে ইয়াসমিন বেগমৰ পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক উচিত তদন্ত হোৱাটো বিচাৰিছে আৰু আৰক্ষীয়ে বৰ্তমানে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে 500 টকাৰ বাবে ইয়াসমিন বেগমৰ সৈতে সংঘটিত হয় ভয়ংকৰ ঘটনা আজিম উদ্দিনে পত্নীৰে সৈতে ভয়ংকৰ কাণ্ড কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাত্ৰ 500 টকাৰ বাবে কাজিয়াত লিপ্ত হয় পোনপ্ৰথমে কাজিয়াত লিপ্ত হয় আৰু কাজিয়াৰ মাজতে চলন্ত ই-ৰিক্সাৰে যিহেতু শহুৰেকৰ ঘৰৰ পৰা লৈ আহিছিল আৰু সেই সময়তে ঘৰলৈ উভতাৰ সময়তে চলন্ত ই-ৰিক্সাৰ পৰা গটিয়াই পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে পত্নী ইয়াসমিন বেগমে আৰু এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যেহেতু ইয়াসমিন বেগমৰ পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছে গতিকে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভতে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া এক অতিকৈ ভয়ংকৰ ঘটনা যেহেতু সংঘটিত হৈছে নগাঁৱত গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্বামী আজিম উদ্দিনৰ বিৰুদ্ধে গতিকে উচিত তদন্ত হ'ব লাগে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে তথা পৰিয়ালবৰ্গই যোৱাকালি যেটো ঘটনা হৈছে অতিকৈ দুৰ্ভাগ্যজনক মোৰে ভণ্টি ইয়াসমিন বেগম তেওঁৰ পত্নীৰ গিৰিয়েকৰ লগত গিৰিয়েকৰ ঘৰত গৈ থকা অৱস্থাতে দবকাৰ ডিফু বাইপাছত তেওঁলোক দুটাৰ মাজত অলপ কাজিয়া পেচাল হৈছে আৰু কাজিয়া পেচালৰ সময়তেই
তাইৰ মাকক ফোন কৰিছিলে, ফোন কৰি ক'লে যে তেওঁ এনেধৰণৰ কাজিয়া পেচাল কৰি আছে গাড়ীৰ ভিতৰতে। মাকে লগে লগে ফোনতেই দুটাকে বুজাই দিছে। বুজাই দিয়াৰ পিছত কঠীয়াতলিৰ ৰেংবেং যেতিয়া গৈ পাইছে তেতিয়া গাড়ীৰ ভিতৰতে চাগে এওঁলোক দুটাৰ মাজত কাজিয়া হৈছে। গিৰিয়েকগৰাকীয়ে মানে এক পচন্দ জোৰেৰে হয়তো গুৰিয়াইছে আৰু গুৰিয়াৰ ফলতেই তাই মানে গাড়ীটোৰ পৰা পৰি গৈছিলে। আৰু পৰি যোৱাৰ পিছত অনুমানিক প্ৰায় 1 কিলোমিটাৰ জেগা চুচুৰি গৈছে। পেটৰ পৰা লৈ বুকু, নাক, মুখ আপোনালোকে দেখিলে আচৰিত হ'ব। গোটেই চুচুৰি একে ছাল বাকলি মানে গুচি গৈছে। এনেকুৱাকে মানে গিৰিয়েকগৰাকীয়ে মানে হত্যা কৰিছে। আৰু হত্যা কৰাৰ পিছত অতিকৈ দুৰ্ভাগ্যজনক যে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামীগৰাকীয়ে। গতিকে মই আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, এনেকুৱা ধুৰন্ধৰসকলক, এনেকুৱা নিকৃষ্ট মানসিকতা থকা স্বামীসকলক অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যাতে এওঁলোকৰ শাস্তি দেখি পেলাই অইনসকল যেনেকুৱা যি মানে এনেকুৱা যাতে কাৰ্য কেতিয়াও সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে মই বিনম্ৰতাৰে আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। কাৰণ 9 মাহৰ প্ৰেগনেঞ্চি হৈ থকা অৱস্থাতেই এই স্বামীগৰাকী নৃশংসভাৱে এইগৰাকী পত্নীক হত্যা কৰিছে। অতিকৈ দুৰ্ভাগ্যজনক। দুটাকৈ প্ৰাণ, জীৱন এইগৰাকী ধুৰন্ধৰ স্বামীয়ে শেষ কৰি পেলাইছে। গতিকে কোনো পধ্যেই ৰেহাই দিয়া যাতে নহয়, অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। মই এইটোৱে আহ্বান জনাইছোঁ অসম আৰক্ষী। যোৱাকালি যিটো ঘটনা হৈছে অতিকৈ দুৰ্ভাগ্যজনক। মোৰে ভণ্টি য়াছমিন বেগম, তেওঁৰ পত্নীৰ এই গিৰিয়েকৰ লগত গিৰিয়েকৰ ঘৰত গৈ থকা অৱস্থাতেই ডবকা ডিফু বাইপাছত তেওঁলোক দুটাৰ মাজত অলপ কাজিয়া পেচাল হৈছে। আৰু কাজিয়া পেচালৰ সময়তেই তাইৰ মাকক ফোন কৰিছিলে। ফোন কৰি ক'লে যে তেওঁ এনেধৰণৰ কাজিয়া পেচাল কৰি আছে গাড়ীৰ ভিতৰতে। মাকে লগে লগে ফোনতেই দুটাকে বুজাই দিছে। বুজাই দিয়াৰ পিছত কঠীয়াতলিৰ ৰেংবেং যেতিয়া গৈ পাইছে তেতিয়া গাড়ীৰ ভিতৰতে চাগে এওঁলোক দুটাৰ মাজত কাজিয়া হৈছে। গিৰিয়েকগৰাকীয়ে মানে এক পচন্দ জোৰেৰে হয়তো গুৰিয়াইছে আৰু গুৰিয়াৰ ফলতেই তাই মানে গাড়ীটোৰ পৰা পৰি গৈছিলে। আৰু পৰি যোৱাৰ পিছত অনুমানিক প্ৰায় 1 কিলোমিটাৰ জেগা চুচুৰি গৈছে। পেটৰ পৰা লৈ বুকু, নাক, মুখ আপোনালোকে দেখিলে আচৰিত হ'ব। গোটেই চুচুৰি একে ছাল বাকলি মানে গুচি গৈছে। এনেকুৱাকে মানে গিৰিয়েকগৰাকীয়ে মানে হত্যা কৰিছে। আৰু হত্যা কৰাৰ পিছত অতিকৈ দুৰ্ভাগ্যজনক যে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামীগৰাকীয়ে। গতিকে মই আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, এনেকুৱা ধুৰন্ধৰসকলক, এনেকুৱা নিকৃষ্ট মানসিকতা থকা স্বামীসকলক অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যাতে এওঁলোকৰ শাস্তি দেখি পেলাই অইনসকল যেনেকুৱা যি মানে এনেকুৱা যাতে কাৰ্য কেতিয়াও সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে মই বিনম্ৰতাৰে আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। কাৰণ 9 মাহৰ প্ৰেগনেঞ্চি হৈ থকা অৱস্থাতেই এই স্বামীগৰাকী নৃশংসভাৱে এইগৰাকী পত্নীক হত্যা কৰিছে। অতিকৈ দুৰ্ভাগ্যজনক। দুটাকৈ প্ৰাণ, জীৱন এইগৰাকী ধুৰন্ধৰ স্বামীয়ে শেষ কৰি পেলাইছে। গতিকে কোনো পধ্যেই ৰেহাই দিয়া যাতে নহয়, অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। মই এইটোৱে আহ্বান জনাইছোঁ অসম আৰক্ষী। যোৱাকালি যিটো ঘটনা হৈছে অতিকৈ দুৰ্ভাগ্যজনক। মোৰে ভণ্টি য়াছমিন বেগম, তেওঁৰ পত্নীৰ এই গিৰিয়েকৰ লগত গিৰিয়েকৰ ঘৰত গৈ থকা অৱস্থাতেই ডবকা ডিফু বাইপাছত তেওঁলোক দুটাৰ মাজত অলপ কাজিয়া পেচাল হৈছে। আৰু কাজিয়া পেচালৰ সময়তেই তাইৰ মাকক ফোন কৰিছিলে। ফোন কৰি ক'লে যে তেওঁ এনেধৰণৰ কাজিয়া পেচাল কৰি আছে গাড়ীৰ ভিতৰতে। মাকে লগে লগে ফোনতেই দুটাকে বুজাই দিছে। বুজাই দিয়াৰ পিছত কঠীয়াতলিৰ ৰেংবেং যেতিয়া গৈ পাইছে তেতিয়া গাড়ীৰ ভিতৰতে চাগে এওঁলোক দুটাৰ মাজত কাজিয়া হৈছে। গিৰিয়েকগৰাকীয়ে মানে এক
প্ৰচণ্ড জোৰেৰে হয়তো গুৰিয়াইছে আৰু গুৰিয়াৰ ফলতেই তাই মানে গাড়ীটোৰ পৰা পৰি গৈছিলে আৰু পৰি যোৱাৰ পিছত অনুমানিক প্ৰায় 1 কিলোমিটাৰ জেগা চুচুৰি গৈছে। পেটৰ পৰা লৈ বুকু নাক মুখ আপোনালোকে দেখিলে আচৰিত হ'ব, গোটেই চুচুৰি একে ছাল বাকলি মানে গুচি গৈছে। এনেকুৱাকে মানে গিৰিয়েকগৰাকীয়ে মানে হত্যা কৰিছে আৰু হত্যা কৰাৰ পিছত অতিকৈ দুৰ্ভাগ্যজনক যে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামীগৰাকীয়ে। গতিকে মই আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, এনেকুৱা ধুৰন্ধৰসকলক, এনেকুৱা নিকৃষ্ট মানসিকতা থকা স্বামীসকলক অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যাতে এওঁলোকৰ শাস্তি দেখি পেলাই অইনসকল যি মানে এনেকুৱা যাতে কাৰ্য কেতিয়াও সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে মই বিনম্ৰতাৰে আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। কাৰণ 9 মাহৰ প্ৰেগনেঞ্চি হৈ থকা অৱস্থাতেই এই স্বামীগৰাকী নৃশংসভাৱে এইগৰাকী পত্নীক হত্যা কৰিছে। অতিকৈ দুৰ্ভাগ্যজনক। দুটাকৈ প্ৰাণ জীৱন এইগৰাকী ধুৰন্ধৰ স্বামীয়ে শেষ কৰি পেলাইছে। গতিকে কোনো পধ্যেই ৰেহাই দিয়া যাতে নহয়, অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। মই এইটোৱে আহ্বান জনাইছোঁ অসম আৰক্ষী। যোৱাকালি যিটো ঘটনা হৈছে অতিকৈ দুৰ্ভাগ্যজনক। মোৰে ভণ্টি য়াছমিন বেগম, তেওঁৰ